তেতিয়া মই দেখিলো সেই জনৰ সোহাতে ভাবোতে যে বহিছে পুথিৰ নুৰাগ ফালে আৰু পাছে ফালে লিখা আৰু হাতটা চাবেৰে চাব মৰা আছিল বিগময় এজন প্ৰভাশালী দূত দেখিলো দেওবৰ মাতেৰে কথা ঘোষণা কৰিলে এনে কোন ব্যক্তি আছে যিজনে এই নুৰাটো খুলিব আলো তাৰ ছাববোৰ মেলিবৰ বাবে উপযুক্ত স্বর্গত বা পৃথিৱীতা পৃথিৱীৰ তলত থকা কোনেও সেই নুৰা মেলিব বা সেই পুথি খন কৰিব নোৱাৰিলে তেতিয়া মাই অনেক ক্ৰন্দন কৰিল কাৰণ সেই নুৰাটো মেলি পঢ়িবলৈ কোনো এজন যোগ্য ব্যক্তি পোৱা নগল কিন্তু সেই পৰিচাৰক সকলৰ এজনে মোক ক'লে তুমি ক্ৰন্দন নকৰিবা চোৱা যিজন যিহুদা ফৈদৰ সিংহ আৰু দায়ুধৰ মূলস্বৰূপ আতেও জয়যুক্ত হৈ সেই নুৰা আৰু তাৰ খাতুটা চাব মেলিবলৈ সমৰ্থ হল হে তেতিয়া মই সেই সিংহাসন আৰু চাৰি জীৱিত প্ৰাণীৰ মাজত আৰু সেই পৰিচাৰক সকলৰ মাজত হত হোৱাৰ নিচিনা মেৰ পোৱালি এটা থিয় হৈ তবা দেখিলো তেওঁৰ খাতুটা শিং আৰু খাতুটা চকু আছিলে পৃথিৱীৰ সকলো ঠাইতে পঠোৱা খাতুটা ঈশ্বৰৰ অপমান তেতিয়া মে অনেক ক্ৰন্দন কৰিল কাৰণ সেই নুৰাটো মেলি পঢ়িবলৈ কোনো এজন যুক্ত ব্যক্তি পোৱা নগল